এপেক্স বেংকৰ এই এক্সামটোত যিটো এছিষ্টেণ্টৰ এক্সাম 28 জুনত হ'বলৈ গৈ আছে তো এই এক্সামটোৰ এতিয়া তেওঁলোকে চিলেবাছখন এনেকুৱা কৰি দিলে যে আমি কোনো এটা টপিকে স্কিপ কৰিব নোৱাৰোঁ পূৰ্বতে এনেকুৱা আছিলে যে মেথমেটিক্স আৰু ৰিজনিং আৰু আপোনাৰ কম্পিউটাৰ এপ্টিটিউড এইকেইটাৰ পৰাই 60% মাৰ্কছ আহি যায় চ' সেইকেইটা বস্তুত বেছিকৈ আমি ফ'কাছ কৰিব পাৰোঁ কিন্তু এতিয়া বস্তুটো এনেকুৱা কৰি পেলালে তেওঁলোকে যে ফাইনেন্সিয়েল এণ্ড বেংকিং এৱাৰনেছৰ পৰা 40টা কুৱেশ্যন যিটো হায়েষ্ট নাম্বাৰ অফ কুৱেশ্যন মেথমেটিক্সৰ পৰা 30টা কুৱেশ্যন ৰিজনিং কম্পিউটাৰৰ পৰা 30টা কুৱেশ্যন আৰু ইংলিছৰ পৰা 25টা কুৱেশ্যন গতিকে কাকোৱেই আমি ইগন'ৰ কৰিব নোৱাৰোঁ কাকোৱেই স্কিপ কৰিব নোৱাৰোঁ গতিকে প্ৰতিটো টপিকে চাব লাগিব এতিয়া বেংকিং এণ্ড ফাইনেন্সিয়েল এৱাৰনেছটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰিছে এই সময়ছোৱাত কাৰণ 40টা কুৱেশ্যনৰ 20-25টা কুৱেশ্যনটো বেংকিং এণ্ড ফাইনেন্সিয়েল এৱাৰনেছৰ পৰাই থাকিব বাকীখিনি জেনেৰেল এৱাৰনেছৰ পৰা দি দিব পাৰে চ' বহুত বেছি ইম্পৰ্টেণ্ট আৰু আমি যিমান পাৰোঁ এই চিৰিজটোত 1000টা MCQ আপোনালোকৰ সৈতে এনালিচিছ কৰিম যিখিনি এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট চ' আপোনালোকে এই চিৰিজটো স্কিপ নকৰাকৈ চাব আৰু আমাক সহযোগিতা আগবঢ়াব ইয়াতে বেংকিং এণ্ড ফাইনেন্সিয়েল এৱাৰনেছৰ ওপৰত ফ'কাছ কৰা হ'ব কিন্তু লগতে আমি জেনেৰেল এৱাৰনেছবিলাকো 2-এটা কুৱেশ্যন দি থাকিম কাৰণ সেইখিনিতো এক্সামত আহিব চ' যাতে এই 40টা কুৱেশ্যনৰ ভিতৰত আমি 40 মাৰ্কেই পাব পাৰোঁ তো আমি কুৱেশ্যনবোৰ এনেকুৱা ধৰণে ছেট কৰিছোঁ যে তেনেকুৱা ধৰণৰ কুৱেশ্যনে কিন্তু এক্সামত আহিব আৰু তাৰ পৰা ডিৰেক্টলি কমন পৰা খুব চান্সেছ আছে তো তেওঁলোকৰ এখন অফিচিয়েল যিখন চিলেবাছ সেই চিলেবাছখনৰ ওপৰত ভিত্তি কৰি আমাৰ মক পেপাৰো বনোৱা আছে মক পেপাৰসমূহ যদি লাগে লৈ ল'ব আমি ভিডিঅ'ত ইতিমধ্যে কৈ থৈছোঁ এতিয়া আৰু সেইখিনি কৈ নাযাওঁ এতিয়া আমি এইটো চিৰিজত 1000টা MCQ ডিছকাশ্যন কৰিম তাতে আমি ভাগ কৰি লৈছোঁ কাৰণ প্ৰতিটো টপিকে আমি চাব লাগিব যিহেতু ইয়াতে আমি নিজে ভাগ কৰি লৈছোঁ যে RBI এণ্ড মনিটাৰী পলিচিৰ পৰা 150টা কুৱেশ্যন আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম বেংকিং বেচিক্সৰ পৰা 150টা কুৱেশ্যন কোঅপাৰেটিভ বেংকৰ এণ্ড নাবাৰ্ডৰ পৰা 100টা কুৱেশ্যন ফাইনেন্সিয়েল এৱাৰনেছৰ পৰা 100টা কুৱেশ্যন ইণ্ডিয়ান ইকনমিৰ ওপৰত গুৰুত্ব দিম 100টা কুৱেশ্যন ডিজিটেল বেংকিঙৰ ওপৰত গুৰুত্ব দিম ইঞ্চুৰেঞ্চ এণ্ড পেঞ্চন স্কিমছৰ ওপৰত গুৰুত্ব দিম ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ ওপৰত কুৱেশ্যন ৰাখিম নেক্সট আহিলে গভৰ্ণমেণ্ট স্কিমৰ ওপৰত কুৱেশ্যন ৰাখিম কাৰেণ্ট বেংকিং এফেয়াৰ্ছবিলাকৰ ওপৰতো কুৱেশ্যন ৰাখিম চ' প্ৰায় 1000টা কুৱেশ্যন আমি ডিছকাশ্যন কৰিম মাত্ৰ আপোনালোকৰ সহযোগিতা আমাক লাগিব প্ৰথম কুৱেশ্যনটোতো সকলোৱে জানে বেছিক কুৱেশ্যন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া কমেন্স কৰা হৈছিলে অপাৰেশ্যন অন এইটো সুধিছে 4টা অপশ্যন আছে শুদ্ধটো হ'ব 1 এপ্ৰিল 1935ত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৰিজাৰ্ভ বেংক অফ যিটো এটা এক্ট আছিলে তো সেই এক্টৰ অনুসৰি এইটো স্থাপন কৰা হৈছিলে RBI was established under the RBI Act 1934 and started functioning on 1 April 1935 নেক্সট আহিলে RBI originally established as RBI টো প্ৰথমতে originally কি হিচাপে এষ্টাব্লিছ কৰা হৈছিলে অপশ্যন এ আছে গভৰ্ণমেণ্ট owned institution বিত আছে কোঅপাৰেটিভ ইনষ্টিটিউচন চিত আছে প্ৰাইভেট শ্বেয়াৰ হোল্ডাৰ্ছ বেংক ডিত আছে ফৰেইন বেংক শুদ্ধটো হ'ব এইটো অপশ্যন চিটো হ'ব শুদ্ধতৰ আচলতে RBI টো প্ৰথমতে originally ইয়াক এষ্টাব্লিছ কৰা হৈছিলে এজ এ প্ৰাইভেট শ্বেয়াৰ হোল্ডাৰ্ছ বেংক হিচাপে RBI was initially privately owned and was nationalized in 1949 1949 চনতহে ইয়াক নেশ্যনেলাইজ কৰা হৈছে সেইটো ইম্পৰ্টেণ্ট নেক্সট আহিলে 3 নম্বৰ কুৱেশ্যন হুইচ ডিপাৰ্টমেণ্ট অফ RBI ইছ্যু কাৰেঞ্চি নোটছ যিবিলাক হয় সেইবিলাক RBI কোনো ডিপাৰ্টমেণ্টে ইছ্যু কৰে অপশ্যন এ আছে বেংকিং ডিপাৰ্টমেণ্ট ইছ্যু ডিপাৰ্টমেণ্ট কাৰেঞ্চি ডিপাৰ্টমেণ্ট এণ্ড অপশ্যন চিত আছে ট্ৰেজাৰী ডিপাৰ্টমেণ্ট শুদ্ধ উত্তৰটো হ'ব ইছ্যু ডিপাৰ্টমেণ্ট এইবিলাক দেখিলে গম পাব কুৱেশ্যন ইজি কুৱেশ্যন দ্য ইছ্যু ডিপাৰ্টমেণ্ট অফ RBI solely responsible for issuing currency notes ঠিক আছে নেক্সট 4 নম্বৰ কুৱেশ্যনটো দ্য চিম্বল ফৰ ইণ্ডিয়ান ৰুপি ৱাজ ডিজাইন বাই যিটো আমাৰ ইণ্ডিয়ান ৰুপি এটা চিম্বল আছে এনেকুৱা ধৰণৰ এই চিম্বলটো যিটো এই চিম্বলটো কোনে ডিজাইন কৰিছিল অপশ্যন এ আছে উদয় কুমাৰ বিত আছে ৰঘুৰাম ৰাজন চিত আছে বিমল চালান ডিত আছে শক্তিকান্ত দাস শুদ্ধটো হ'ব অপশ্যন এই উইল বি দ্য কাৰেক্ট এনচাৰ উদয় কুমাৰে কি কৰিছিলে ইণ্ডিয়ান ৰুপিৰ সেই যিটো চিন আছিলে সেই চিনটো ডিজাইন কৰিছিলে দ্য ইণ্ডিয়ান ৰুপি চিম্বল ৱাজ ডিজাইন বাই দ্য ডক্টৰ উদয় কুমাৰ এণ্ড এডপ্টেড ইন 2010 2010 চনত এইটো এডপ্ট কৰা হৈছে কেতিয়াবা সেইটো আহিব পাৰে কেতিয়া সেই ৰুপি চিনটো এডপ্ট কৰা হয় 2010 ইম্পৰ্টেণ্ট হয় 2010ত এইটো এডপ্ট কৰা হৈছে নেক্সট 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে তাতে দিয়া আছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কোৱান্টিটেটিভ টুল অফ মনিটাৰী পলিচি তলৰ কোনটো এটা কোৱান্টিটেটিভ টুল নহয় মনিটাৰী পলিচি আমাক সেইটো সুধিছে তো মনিটাৰী পলিচি কোৱান্টিটেটিভ টুল কোনটো নহয় অপশ্যন এ আছে ৰেপো ৰেট বিত আছে CRR কেছ ৰিজাৰ্ভ ৰেচিঅ' অপশ্যন চিত আছে SLR আৰু অপশ্যন ডিত আছে আপোনালোকৰ মৰেল সুৱেচন তো শুদ্ধটো হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ গমেই পাইছে আপোনালোকৰ মৰেল সুৱেচন ইজ এ কোৱান্টিটেটিভ ক্ৰেডিট কণ্ট্ৰল মেজাৰ হয় ঠিক আছে নেক্সট যদি চাওঁ আমাৰ কুৱেশ্যন নম্বৰ 6 লৈ যোৱাৰ আগতে ইয়াতে চাওকচোন আপোনালোকৰ কাৰণে মই যিখিনি মক পেপাৰৰ কথা কৈ আছোঁ আমাৰ টিমে প্ৰায় ৰাতি 1:30 2টা 3টা তেওঁলোকৰ বাজি যায়গৈ আপোনালোকৰ কাৰণে মক পেপাৰসমূহ খুব সুন্দৰভাৱে ৰিলিজ কৰিবলৈ চেষ্টা কৰি আছে আৰু বৰ্তমান 7খন মক পেপাৰ তেওঁলোকে ইতিমধ্যে বনাই শেষ কৰিছে এতিয়া তেওঁলোকে ৰিভিউবিলাক মানে
চাই আছে ৰিভাইজ কৰি পানি কাৰণ কিছুমান বস্তু ভুল হ'লে বা কিবা হ'লে সেইখিনি কাৰেকশ্যন কৰাত তেওঁলোক এতিয়া ব্যস্ত আছে চ' 15 তাৰিখত পাই যাব মক পেপাৰসমূহ এই ধৰণে প্ৰিপেৰেশ্যন কৰি ৰখা হৈছে আপোনালোকৰ কাৰণে আৰু মক পেপাৰসমূহে কিন্তু হেল্প কৰিব এইটো যোৱাকালি এটা ফটো হয় তো এইটো ৰাখিছোঁ আৰু মক পেপাৰসমূহ আপোনাৰ এনেকুৱা ধৰণৰ থাকিব প্ৰতিখন মক পেপাৰৰ লগত আপোনালোকক এখন OMR চিট দিয়া হ'ব সেই OMR চিটখন প্ৰিণ্ট কৰি পানি আপোনালোকে একদম এক্সামৰ গোটেই এটা এনভাইৰনমেণ্ট সৃষ্টি কৰি ঘৰতে এক্সাম দি চাব পাৰিব 10খনকৈ মক পেপাৰ 10 দিনত আপোনালোকে দিব পাৰিব তো এইটো স্কেনাৰ কোড আমাৰ টেলিগ্ৰাম চেনেলৰ যিটো এপেক্স বেংকৰ কাৰণে বনোৱা হৈছে তো ইয়াতে আপোনালোকে জইন কৰি ল'ব যদি মক পেপাৰসমূহ বিচাৰিছে যদি মক পেপাৰসমূহ লয় তেতিয়াহে এই টেলিগ্ৰাম চেনেলটোত জইন কৰিব ইয়াত স্কেন কৰি পানি টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰিব আমাৰ জ্ঞানতীৰ্থ এক্সাম হাব বুলি আছে চ' এইটো ডেছক্ৰিপশ্যনত লিংক থাকিবই টেলিগ্ৰাম চেনেলৰ চ' এইটো স্কেন কৰিও জইন কৰিব পাৰে তো এইটো যদি আপোনালোকে মক পেপাৰ লয় তেতিয়াহে জইন কৰিব ঠিক আছে নেক্সট আৰু এটা কথা এই চেনেলটোত আজিয়ে জইন কৰি ল'ব মানে 15 তাৰিখৰ আগত জইন কৰি ল'ব কাৰণ 15 তাৰিখৰ পাছত এই চেনেলটো আমি প্ৰাইভেট কৰি দিম যিখিনি সোমালে চেনেলটোত সেইখিনি মক পেপাৰখন ল'ব পাৰিব আৰু পাছত আৰু 15 তাৰিখৰ পাছত আৰু বেলেগক দিয়া নহ'ব ঠিক আছে নেক্সট 6 নম্বৰ কুৱেশ্যনটোত আছে which among the following accepts deposits from the public which among the following accepts deposit from the public option A আছে RBI B আছে কমাৰ্চিয়েল বেংক C আছে SEBI আৰু D আছে নাবাৰ্ড শুদ্ধটো হ'ব কমাৰ্চিয়েল বেংক বিলাকে কি কৰে deposits from public পৰা accept কৰে তো commercial bank accepts deposits and provide loans to the public next ahile question number 7 savings banks accounts are mainly intended for so saving banks accounts are mainly intended for option A is a business transaction C is a personal savings C is a international trade or D is a government payment এতিয়া এটোটো গমে পাই সেভিং একাউন্ট সকলোৰে থাকে সো অপশন বি উইল বি দা কারেক্ট আনসার পার্সোনাল সেভিংস অ্যাকাউন্টস এনকারেজ ইন্ডিভিজুয়ালস টু সেভ মানি ঠিক আছে নেক্সট 8 নম্বৰ কোয়েশ্চন which deposit account generally provides the highest rate of interest কোনটো ডিপোজিট একাউন্টে হাইয়েস্ট ৰেট অফ ইন্টাৰেষ্ট দিয়ে সেভিং একাউন্টে দিয়ে নে কারেন্ট একাউন্টে দিয়ে নে ফিক্সড ডিপোজিটে দিয়ে নে স্যালারি একাউন্টে দিয়ে এটো সকলোৱে জানে ফিক্সড ডিপোজিট বহুতে কৰি থাকে অপশন সি উইল বি দা কারেক্ট আনসার ফিক্সড ডিপোজিট অফার হায়ার ইন্টারেষ্ট বিকজ ফান্ডস রিমেইন লকড ফর এ ফিক্সড টেনর মানে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে ফিক্সড ডিপোজিট কৰা হয় সেই কাৰণে সেই সময়টোৰ কাৰণে তেওঁলোকক এটা ৰেট of interest বেছিকৈ দিয়া হয় কারেন্ট একাউন্টস are mainly suitable for কারেন্ট একাউন্ট বিলাক কিহৰ কাৰণে সুইটেবল হয় ষ্টুডেন্টৰ কাৰণে নে ফাৰ্মাৰ কাৰণে নে বিজনেছমেনৰ কাৰণে নে আপোনালোকৰ পেনশনৰ কাৰণে তো কারেন্ট একাউন্টস বিলাক মেইনলি সুইটেবল ফৰ বিজনেছমেনৰ কাৰণে এখিনি সহায়ক হয় কারেন্ট একাউন্টস allow frequent transactions and generally do not earn interest এতিয়া আমাৰবোৰ থাকিলে কি থাকিবা বাবুৰ থাকিলে সেভিংস একাউন্ট থাকিব নহয় জানো ঠিক আছে নেক্সট আহিলে 10 নম্বৰ কোয়েশ্চনটো which card allows spending beyond the available bank balance which card allows spending beyond the available bank balance option A আছে ATM card B আছে debit card C আছে credit card D আছে rupee card তো শুদ্ধটো কি হ'ব option C will be the correct answer credit card হ'ব শুদ্ধটো credit card তো এতিয়া বহুতে চিনি নাপাব সকলোৱে চিনি পায় তো এই credit card provides a pre-approved credit limit ঠিক আছে ইয়াত এটা ক্ৰেডিট লিমিট তেওঁলোকে প্ৰভাইড কৰে আৰু সেই ক্ৰেডিট লিমিটৰ আৰু মোতকে বেছি ভালকৈ জানিব আপোনালোকে ক্ৰেডিট কাৰ্ডৰ কথা আৰু কাৰণ ক্ৰেডিট কাৰ্ড এতিয়া ইউজ নকৰা মানুহ নাই মাৰ্জিন হ 11 নম্বৰ কোৱেশ্চন আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ যেটো এক্সাম ইয়াৰে বিলংস টু হুইচ সেক্টৰ এই বেংকটো কোনটো সেক্টৰৰ পৰা বিলংস কৰে প্ৰাইভেট বেংকিং নে কোঅপাৰেটিভ বেংকিং নে ফৰেন বেংকিং নে পেমেন্ট বেংকিং আমি সকলোৱে জানো ইয়াৰ পৰা অপচনটোৰ পৰা গমে পাইম কোঅপাৰেটিভ বেংকিংৰ পৰা এটো বিলং কৰিব আসাম কোঅপাৰেটিভ বেংক Apex Bank is the Apex Cooperative Bank of Assam. তো NABARD to establish কেতিয়া হৈছিল 1982 NABARD establish হৈছিল option C will be the correct answer 12 জুলাই ডেট তো ইমান ইম্পৰ্টেন্ট নহয় NABARD primarily supports NABARD কি primarily support কৰে rural development আৰু agriculture support কৰে option B will be the correct answer NABARD is India's apex development financial institution for agriculture and rural development 14 number question it আছে the apex institution for cooperative credit in India is the apex institution for cooperative credit in India is option A আছে SIDBI B আছে RBI C আছে NABARD আৰু D আছে SEBI তো apex institution cooperative creditor কোনটো হয় অপশন C will be the correct answer NABARD হ'ব শুদ্ধ উত্তৰ NABARD ফুল মিনিং টু ইম্পৰ্টেন্ট NABARD supervise and supports cooperative credit institution ঠিক আছে NABARD supervise কৰে আৰু supports কৰে cooperative credit institution বিলাকক
PACS PAX stands for PAX শব্দটোৰ যিটো ফুল মিনিং সেই ফুল মিনিংটো কি হ'ব অপশ্যন এ আছে প্ৰাইমাৰী এগ্ৰিকালচাৰ ক্ৰেডিট ছ'চাইটি বিত আছে পাব্লিক এগ্ৰিকালচাৰেল ক্ৰেডিট স্কিম চিত আছে প্ৰাইমাৰী এগ্ৰিকালচাৰ কেছ ছ'চাইটি অপশ্যন ডিত আছে পাব্লিক এগ্ৰিকালচাৰ কোঅপাৰেটিভ চিষ্টেম শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ প্ৰাইমাৰী এগ্ৰিকালচাৰেল ক্ৰেডিট ছ'চাইটিছ হ'ব শুদ্ধটো পেক্স মানে হৈছে প্ৰাইমাৰী এগ্ৰিকালচাৰেল ক্ৰেডিট ছ'চাইটিছ পেক্স ফ্ৰম দ্য গ্ৰাছৰুটছ লেভেল টু অফ কোঅপাৰেটিভ ক্ৰেডিট ইনষ্টিটিউশ্যনছ 16 নম্বৰ কুৱেশ্যনটোত যাম আমি ইনফ্লেমেশ্যন মিনছ এতিয়া ইনফ্লেমেশ্যনৰ কথা খুব পঢ়োঁ আমি নহয় জানো ইনফ্লেমেশ্যন মানেনো কি এই ধৰণৰ কুৱেশ্যনো আহি যায় অপশ্যন এত আছে ৰাইজ ইন প্ৰাইচেছ প্ৰাইচ ৰাইজ হোৱাটো ফল ইন প্ৰাইচেছ প্ৰাইচটো ডিক্ৰিজ হোৱাটো ৰাইজ ইন প্ৰডাকশ্যনছ আৰু ফল ইন এক্সপৰ্টছ এতিয়া ইনফ্লেমেশ্যন বুলি কৈ দিয়াৰ লগে লগে কি হ'ব তো তাতে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ ৰাইজ ইন প্ৰাইচেছ হয়নে মূল্য ইনফ্লেমেশ্যন ৰেফাৰ্ছ টু এ ছাষ্টেইনড ইনক্ৰিজ দ্য ইন দ্য জেনেৰেল প্ৰাইচ লেভেলটো ইনক্ৰিজ হোৱাটোকে ইনফ্লেমেশ্যন বুলি আমি ক'ব পাৰোঁ যিটো মুদ্ৰাস্ফীতি ঠিক আছে নেক্সট এখন আমাৰ যদি আপোনালোকে মকপাসমূহ ল'ব বিচাৰে গোটেই ডিটেইলছখিনি ইয়াতে আচলতে দিয়াই আছে যদি লাগে লৈ ল'ব ইয়াতে আপোনালোকে 10খন মকপা আছে 99 ৰুপিছত যদি লাগে লৈ ল'ব আৰু যদি 99 ৰুপিছটো এটাও যদি খৰচ কৰিবলৈ মন নাই যোৱা তেতিয়াহ'লে 49 ৰুপিছত 4খন মকপা লৈ ল'ব কাৰণ যিকোনো ধৰণৰ এক্সাম এটা ক্ৰেক কৰিবলৈ হ'লে মোষ্ট এছেঞ্চিয়েল থিংছটোৱে হৈছে মক পেপাৰ দিবই লাগিব আপুনি পঢ়িব লাগিব পঢ়াৰ পিছত কিন্তু মক পেপাৰ দিব লাগিব নহ'লে ডিৰেক্টলি গৈ পিনি আপোনালোকে এক্সামে নাৰ্ভাছ ফিল কৰিব চ' কি আছে গোটেইখিনি ইয়াত তথ্য আছে মই ডিটেইলছত নকওঁ আৰু এতিয়া আৰু এইটো আমাৰ হোৱাটছআপ নাম্বাৰ কণ্টেক্ট কৰি কিবা যদি জানিবলগীয়া আছে সুধিব নহ'লেও আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপতে আমাক জনাব টেলিগ্ৰাম গ্ৰুপত গোটেইখিনি আপোনালোকে আমাৰ সৈতে কনভাৰচেশ্যন কৰিব পাৰিলে আমি লাইভ ষ্ট্ৰীমো তাতে ল'ম ইয়াতে মেইল আইডি আছে আৰু আমি এটা কথা কি ভাবি আছোঁ যদি আপোনালোকে বিচাৰে সেইটো কৰিম আমি যিটো মক পেপাৰ 10খনকৈ আপোনালোকক দিম সেই মক পেপাৰ 10খন মক পেপাৰ আমি চেক কৰিম মানে আপোনালোকক যিসকলে পে'মেণ্ট কৰিব তেওঁলোকক মক পেপাৰসমূহ দি দিম আমি তো দি দিয়াৰ পাছত তেওঁলোকক আমি ধৰি লওক ডে বাই ডে দি দিম যদি আপোনালোকে বিচাৰে সেইটো ধৰি লওক 15 জুনৰ আমি সন্ধিয়া 6 বজাত আপোনালোকক মক পেপাৰখন দি দিম আৰু একদম অন স্পট 8টা বজাত আপোনালোকে আমাক ছাবমিট কৰিব লাগিব 2 ঘণ্টা সময় দিম 8টা বজাত আপোনালোকে ছাবমিট কৰিব লাগিব যিসকলে 8টাৰ পৰা 8:10 ভিতৰত ছাবমিট কৰিব সেইসকলৰ বহীসমূহ আমি চেক কৰি মানে মেৰিট লিষ্ট বনাম তো এই ধৰণে আপোনালোকক প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত আমি সহায় কৰিবলৈ চেষ্টা কৰিম চ' যদি বিচাৰে সেই ধৰণে কৰিম কমেণ্ট কৰিবচোন আমাৰ আইডিয়াটো কেনেকুৱা ধৰণৰ লাগিছে তো এইখিনি ডিটেইলছত লিখা আছে মক পেপাৰসমূহ কেনেকৈ ল'ব ডেছক্ৰিপশ্যনত মেইনলি আপোনালোকৰ লিংকটো আছে টেলিগ্ৰাম চেনেল সেইটো জইন কৰি ল'ব সেইটো জইন কৰিলেহে কিন্তু মক পেপাৰসমূহ পাব নেক্সট আছে ডিফ্লেশ্যন ৰেফাৰ্ছটো কি হয় অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে ডিক্ৰিজ ইন জেনেৰেল প্ৰাইচটো ডিক্ৰিজ হয় ইনফ্লেমেশ্যন মানে কি হয় প্ৰাইচটো বাঢ়ি যোৱা আৰু ডিফ্লেমেশ্যন মানে হৈছে কমি যোৱা অপজিটটো ইনফ্লেমেশ্যন তাৰমানে ফিস্কেল পলিচি ইজ ফৰ্মুলেটেড বাই ফিস্কেল পলিচিটো ফৰ্মুলেট কোনে কৰে অপশ্যন এ আছে RBI গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নাবাৰ্ড নে SBI শুদ্ধটো কি হ'ব ফিস্কেল পলিচি অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া Fiscal policy is formulated by the government of India. Fiscal policy involves taxation and government expenditure. Next আহিলে 19 নম্বৰ question monetary policy is formulated by monetary policy to কোনে formulate কৰে finance ministry নে RBI নে SBI নে NABARD শুদ্ধটো হ'ব monetary policy is formulated by option B will be the correct answer RBI formulates monetary policy through MPC. 20 নম্বৰ questionত আছে which institution regulates the securities market in India? Securities market in India কোনে ৰেগুলেট কৰে কোনটো ইনষ্টিটিউচনে ৰেগুলেট কৰে অপশ্যন এত আছে SBI RBI IRDI SEBI আৰু নাবাৰ্ড শুদ্ধটো আমি গমেই পাইছোঁ অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ SEBI হ'ব শুদ্ধটো SEBI ৰেগুলেট ষ্টক এক্সচেঞ্জ এণ্ড চিকিউৰিটি মাৰ্কেটছ ডিজিটেল বেংকিঙৰ ওপৰত কেইটামান কুৱেশ্যন ইয়াতে ৰাখিছিলোঁ ইয়াতে আছিলে UPI ষ্টেণ্ড ফৰ UPI মানে কি হয় UPI মানে হৈছে ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ অপশ্যন চিত আছে ইউনিভাৰ্চেল ইণ্টাৰফেচ আৰু দুটা আছে ইউনিক পেমেণ্ট ইণ্টাৰফেচ দুটাত একেই থাকিলে বাৰু অপশ্যনকেইটা তো শুদ্ধটো অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ UPI enables instant bank-to-bank transfers. Next, UPI was launched by UPI কোনে লঞ্চ কৰে অপশ্যন এত আছে RBI বিত আছে NPCI চিত আছে SBI ডিত আছে SEBI শুদ্ধটো হ'ব বি উইল বি দ্য কাৰেক্ট এনচাৰ NPCI developed and operates UPI ঠিক আছে
23 নম্বৰ কুৱেশ্যনটোত আছে IMPS provides fund transfer on IMPS provides fund transfer on working days only কেৱল তেওঁলোকৰ working day বিলাকত banking holidays only banking holidays বিলাকক 24/7 basis নে business hours only তো উত্তৰটো হ'ব IMPS provides fund transfer কৰে অপচন চি বিটা কাৰেক্ট আনসাৰ 24/7 যিকোনো সময়তে আপোনালোকে লাভ কৰিব পাৰে IMPS is available round the clock তাৰমানে গোটেই সময়খিনিতে আপোনালোকে যিকোনো টাইমতে পাব ফাস্টেগ ইজ ইউজ ফৰ ফাস্টেগটো কি হয় ATM উইথড্ৰল কাৰণে ইউজ কৰা হয় অনলাইন শ্বপিঙৰ কাৰণে ইউজ কৰা হয় টইল কালেকশ্যনৰ কাৰণে ইউজ কৰা হয় নে লোন ৰিপেমেন্টৰ কাৰণে ইউজ কৰা হয় তো ফাস্টেগ ইজ ইউজ ফৰ দা টল কালেকশ্যনছ ফাস্টেগ enables automatic toll payments next 25 number question which organizations manages rupee card network rupee যেটো কাৰ্ড আমাৰ ATM বিলাক যদি চাওঁ এটা থাকে rupee visa এনেকুৱা ধৰণৰ থাকে তো এই rupee card network টো কোন অৰ্গানাইজেশ্যন মেনেজ কৰা অপচন এটা আছে RBI বিট আছে NPCI সিট আছে SBI দিট আছে NABARD শুদ্ধটো হ'ব অপচন বি উইল বি দা কাৰেক্ট আনসাৰ NPCI Rupee is India's indigenous card payment network operated by NPCI ফুল মিনিংটো কমেন্ট কৰিবলৈ চেষ্টা কৰিবচোন 26 নম্বৰ কুৱেশ্যনটো আছে which RBI publications contains informations on monetary policy and economic developments option A আছে economic survey B আছে financial stability report C আছে monetary policy report D আছে India yearbook শুদ্ধ উত্তৰটো হ'ব অপচন সি উইল বি দা কাৰেক্ট আনসাৰ monetary policy report অপচন সি টো হ'ব শুদ্ধ উত্তৰ RBI publication contains information on monetary policy and economic development to hetu hobo monetary policy report RBI publishes on the monetary policy report to the explains inflammations trends and monetary policy actions next ahile 27 number question which act governs banking companies in India to kunkhon act banking companies in India governs kore option A ase RBI Act 1934 Banking Regulation Act 1949 seat ase Companies Act 2013 aru SEBI Act 1992 শুদ্ধটো হ'ব Banking Regulation Act 1949 RBI Act খনো হয় কিন্তু RBI Act হনে RBI লগত বিশেষকৈ জড়িত তো Banking Regulation Act যিখন 1949 ত আহিছিলে হেকনে ৰেগুলেট কৰে banking companies in India next 28 number question deposit insurance in India is provided by deposit insurance India কোনে provide কৰে option A আছে NABARD B আছে RBI DICGC আৰু D আছে SEBI শুদ্ধটো হ'ব DICGC যেটো deposit insurance in India এটো provided কৰে DICGC তাৰমানে deposit insurance full meaning চালেই গম পাব deposit insurance and credit guarantee corporation deposit insurance credit guarantee corporations 29 number question DICGC eto bahut besi important full meaning to sabo it's wholly owned subsidiary of SBI RBI NABARD and government of India car subsidiary hoy option A B will be the correct answer to RBI hobo definitely Reserve Bank of India DICGC functions under the ownership of the RBI 30 number question to ase maximum deposit insurance coverage per depositor per bank maximum deposit insurance coverage per depositor per bank is 1 lakh 2 lakh 5 lakh নে 10 lakh শুদ্ধটো আমি সকলোৱে জানো ইয়াৰে 5 লাখ হ'ব শুদ্ধটো deposits up to 5 lakhs are insured by the DICGC financial markets ওপৰত অলপ question ৰাখিছো primary market deals with option আছে trading of existing securities issue of new securities commodity trading foreign exchange only শুদ্ধটো কি হ'ব option B will be the correct answer issue of the new securities primary market to deals with হয় issue of the new securities new shares and securities are issued in the primary market next is secondary market refers to IPO market bond market only trading and existing securities government securities only শুদ্ধটো হ'ব option C will be the correct answer তাৰমানে trading and existing securities হ'ব শুদ্ধটো existing securities are traded among investors in the secondary market next is IPO stands for initials public offer international public offer initials private offer ne Indian public options শুদ্ধটো হ'ব option A will be the correct answer initial public offer IPO মানে হৈছে initial public offer IPO is the first sale of the shares by a company to the public bull market কি indicates কৰে falling prices stable prices rising prices নে no trading শুদ্ধটো হ'ব bull market indicates a bull market reflects optimism and rising stock prices next bear market indicates rising prices falling prices stable economy ne high inflation to bear market বুলি কৈ দিয়া লগে falling prices indicates কৰে এবিলাক মন ৰাখি থৈ দিব one liner question টাইপ a bear market reflects pessimism and falling prices to ইয়াতে bear market er ক্ষেত্ৰত falling prices আৰু এফালে bull market পঢ়ি আহিলো bull market er ক্ষেত্ৰত rising prices to bull to হৈছে rising prices আৰু bear to হৈছে falling prices to এখিনি মন ৰাখি থব important হয়
নেক্সট PMJDY stands for PMJDY এখন স্কিম হয় এখন কি হয় প্ৰধানমন্ত্ৰী জনধন যোজনা প্ৰধানমন্ত্ৰী জন ডিপোজিট যোজনা পাব্লিক মানি জনধন যোজনা প্ৰাইম মিনিষ্টাৰ জন ডেভেলপমেণ্ট যোজনা পঢ়িলে গমেই পাব আৰু এইটো মই আলোচনা কৰিয়ে থৈছোঁ প্ৰধানমন্ত্ৰী জনধন যোজনা হ'ব শুদ্ধ উত্তৰ আৰু এইটো এইমছ হয় ফাইনেন্সিয়েল ইনক্লুজন থ্ৰু ইউনিভাৰ্চেল বেংকিং এক্সেছ PMJDY যিটো প্ৰধানমন্ত্ৰী জনধন যোজনা এইটো কেতিয়া লঞ্চ কৰা হৈছিলে 2012 2013 2014 নে 2015 শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ 2014 বৰ্ষত প্ৰধানমন্ত্ৰী যিটো জনধন যোজনা আছিলে এইটো লঞ্চ কৰা হৈছিলে PMJDY was launched 28 August 2014 38 number question PMJJBY মানে হৈছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা তো এইটো provides coverage against crop loss life risks নে fire damage নে আপোনালোকৰ নেক্সট আছে property damage শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ লাইফ ৰিস্ক কাৰণ ইয়াতে গম পায়ে এনুৱেলি এটা প্ৰিমিয়াম দিব লাগে ইনিচিয়েলি 330 আছে এটা 400 সামথিং হ'ল এইটো চাই ল'ব আপোনালোকে ঠিক আছে নেক্সট যদি যাম PMSBY is related to কি হয় প্ৰধানমন্ত্ৰী অপশ্যন এত আছে লাইফ ইঞ্চুৰেঞ্চ বিত আছে হেল্থ ইঞ্চুৰেঞ্চ সিত আছে এক্সিডেণ্ট ইঞ্চুৰেঞ্চ আৰু ডিত আছে আপোনালোকৰ পেঞ্চন শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ PMSBY যিটো সুৰক্ষা বীমা যোজনা বুলি কোৱা হয় এইটো আপোনালোকৰ এইটো এটা চি হ'ব এক্সিডেণ্ট ইঞ্চুৰেঞ্চৰ লগত জড়িত তো তেতিয়া এটা পইচা দিয়া হয় তো অপশ্যন question 40 আছে অটল পেঞ্চন যোজনা ইজ মেইনলি ইণ্টেণ্ডেড ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ organized sector workers organized unorganized sector workers নে foreign workers শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ অটল পেঞ্চন যোজনা unorganized sectorৰ যিবিলাক worker আছে সেইখিনি কাৰণে এইটো দিয়া হয় APY aims to provide pensions benefits to workers in the unorganized sector next insurance sector পৰা আহিলে IRDAI headquarters to ক'ত আছে এইটো সুধিছে অপশ্যন এ আছে মুম্বাই বিত আছে চেন্নাই সিত আছে হায়দৰাবাদ ডিত আছে নিউ দিল্লী তো IRDAI ৰ যিটো হেডকোৱাৰ্টাৰ আছে এইটো হায়দৰাবাদত আছে তো IRDAI ৰ হেডকোৱাৰ্টাৰটো আছে হায়দৰাবাদত বহুত বেছি ইম্পৰ্টেণ্ট মনত ৰাখি থৈ দিব হায়দৰাবাদত আছে IRDAI ফুল মিনিংটো আমাক লাগিব আপোনালোকে কমেণ্ট কৰি জনাব আমি বাৰু নেক্সট ভিডিঅ'টোত ইয়াৰ ফুল মিনিংটো লৈ আহিম কিন্তু কিছুমান বস্তু আপোনালোকেও চাব লাগিব এইটো মই কৈছোঁ আজি কমেণ্ট বক্সত আমাক লাগিব ইণ্ডিয়াছ ইঞ্চুৰেঞ্চ ৰেগুলেটৰ হেডকোৱাৰ্টাৰ ইন ইয়াত একচুৱেলি দিয়াই আছিলে বাৰু অকণমান দিয়া আছে গোটেইটো দি দিয়া নাই বাৰু IRDAI ইজ ইণ্ডিয়াছ ইঞ্চুৰেঞ্চ ৰেগুলেটৰ হেডকোৱাৰ্টাৰ্ছ ইন হায়দৰাবাদত আছে LIC ষ্টেণ্ডছ ফৰ এইটোতো আৰু ক'বলগীয়া নাই লাইফ ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যনছ এইটো আৰু নজনা কোনোৱে নাই চাগে বাৰু যি নহওক LIC was established LIC কেতিয়া এষ্টাব্লিছ হৈছিলে সেইটো সুধিছে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ 1956 চনত LIC এষ্টাব্লিছ কৰা হৈছিলে 1 ছেপ্টেম্বৰ তাৰিখে নেক্সট আহি গ'ল জেনেৰেল ইঞ্চুৰেঞ্চ কভাৰ্ছ কি কভাৰ্ছ কৰে হিউমেন লাইফ অনলি পেঞ্চন অনলি নন লাইফ ৰিস্ক নে এডুকেশ্যন অনলি শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ নন লাইফ ৰিস্ক জেনেৰেল ইঞ্চুৰেঞ্চ কভাৰ্ছ এছেটছ হেল্থ ভেহিকলছ এণ্ড এক্সেট্ৰা গোটেইখিনি এইখিনি ইনক্লুড কৰে Which of the following is a general insurance company? General insurance company কোনটো হয় অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানীটো এটা জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী হয় নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানী যে পাব্লিক ছেক্টৰ জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী হয় নেক্সট আহিলে চিডবি মেইনলি চিডবিয়ে কি মেইনলি প্ৰমোট কৰে এগ্ৰিকালচাৰ প্ৰমোট কৰে নে স্মল ইণ্ডাষ্ট্ৰী এণ্ড MSMEs প্ৰমোট কৰে নে ইঞ্চুৰেঞ্চ ছেক্টৰ প্ৰমোট কৰে নে কেপিটেল মাৰ্কেটছ প্ৰমোট কৰে শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ স্মল ইণ্ডাষ্ট্ৰিজ MSME প্ৰমোট কৰে নেক্সট আছে চিডবি ৱাজ এষ্টাব্লিছ ইন চিডবি কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে চিডবি 1990 চনত 1990 চনত চিডবি কি কৰা হৈছিলে এষ্টাব্লিছ কৰা হৈছিলে বহুত বেছি ইম্পৰ্টেণ্ট চিডবি ফুল মিনিংটো আমাক লাগিব আপোনালোকে কমেণ্ট কৰিব চিডবি 2 এপ্ৰিল 1990 চনত এষ্টাব্লিছ কৰা হৈছিলে এক্সিম বেংক ইজ প্ৰাইমেলি কনচাৰ্ণ ইন এক্সিম বেংকটো প্ৰাইমেলি কিহৰ লগত কনচাৰ্ণ হয় এগ্ৰিকালচাৰ ফাইনেন্স হাউচিং ফাইনেন্স ফৰেইন ট্ৰেড ফাইনেন্স নে ইঞ্চুৰেঞ্চ শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ ফৰেইন ট্ৰেড ফাইনেন্সৰ লগত জড়িত এক্সিম ফাইনেন্স ছাপোৰ্টছ ইণ্ডিয়াছ ইণ্টাৰনেশ্যনেল ট্ৰেড নেক্সট আহিলে এক্সিম বেংক ৱাজ এষ্টাব্লিছ এক্সিম বেংক কেতিয়া এষ্টাব্লিছ কৰা হয় 1982 1985 অপশ্যন চিত আছে 1990 ডিত আছে 1992 শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ 1982 কি কৰা হয় এক্সিম বেংকটো কি কৰা হয় এষ্টাব্লিছ কৰা হয় এক্সিম যিটো বেংক হয় এক্সপৰ্ট ইম্পৰ্ট এটা বেংক হয় অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছ ইন 1982 ঠিক আছে নেক্সট 50 নম্বৰ কুৱেশ্যন আজিৰ ভিডিঅ'টোত 50টা কুৱেশ্যনে আলোচনা কৰোঁ নেক্সট আৰু আহি থাকিব ভিডিঅ'বিলাক খালি আপোনালোকৰ ছাপোৰ্ট লাগিব আমাক কমেণ্ট লাগিব কেনেকুৱা ধৰণৰ পাইছে ভিডিঅ'বিলাক হুইচ ইনষ্টিটিউশ্যন ইজ ন'ন এজ দ্য ৰেগুলেটৰ অফ দ্য কেপিটেল মাৰ্কেট ইন ইণ্ডিয়া কোনটো ইনষ্টিটিউশ্যন
ৰেগুলেটৰ হয় কেপিটেল মাৰ্কেট ইন ইণ্ডিয়া। অপশ্যন এত আছে RBI, বিত আছে SBI, SEBI, ডিত আছে চিত আছে নাবাৰ্ড আৰু ডিত আছে SIDBI। শুদ্ধটোতো আপোনালোকে সকলোৱে জানে SEBI ইজ দ্য SEBI ৰেগুলেট ষ্টক এক্সচেঞ্জ ব্ৰকাৰ্ছ এণ্ড মিউচুৱেল ফাণ্ডছ, যিটো বৰ্তমান সময়ত চলি আছে কেপিটেল মাৰ্কেটছ, তো সেইবিলাকৰ ৰেগুলেটৰ হয় SEBI, স্মল SEBI। ঠিক আছে, তো ইমানেই আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো আপোনালোকে অকণমান হ'লেও হেল্পফুল যেন পাইছে, ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে এটলিষ্ট ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা পাইছে। তো সেই ধৰণে ভিডিঅ'বিলাক আহি থাকিব। চ' যদি আপোনালোকে আমাৰ মকপাসমূহ লাগে লৈ ল'ব, একেবাৰে কম মূল্যত দিয়া হৈছে। চ' ইমানেই আছিলে। থেংক ইউ ছ' মাছ। চি ইউ নেক্সট।